বাছাহঁত আছা? আছোঁ ছাৰ। কেনে তহঁতৰ? ভাল ছাৰ। ভালদৰে পঢ়া পাতি কৰি আছানে? আছোঁ ছাৰ। মই ছাৰ গৰমতো তামাম পঢ়ি আছোঁ। মোৰ ছাৰ পেটৰ অসুখৰ বাবে ভালদৰে পঢ়িব পৰা নাই। তোৰ পেটৰ বেমাৰ ভাল পালি না? পালোঁ ছাৰ। আজি তহঁতক মই দুটামান প্ৰশ্ন সুধিম, ভালদৰে উত্তৰবোৰ দিবি। ঠিক আছে ছাৰ। বগা তই কবি, স্বাধীনতাৰ পিছত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? ছাৰ পদ্মনাথ গোহাঁই বৰুৱা। কি ক'লি মূৰ্খ? পদ্মনাথ গোহাঁই বৰুৱা? পদ্মনাথ গোহাঁই বৰুৱা দেখোন অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল। ক'লা তই কচোন। ছাৰ বিষ্ণুৰাম মেধি। তইও শিয়াল পণ্ডিত। বিষ্ণুৰাম মেধি হ'ল স্বাধীনতাৰ পিছৰ দ্বিতীয় মুখ্যমন্ত্ৰী। প্ৰথম হ'ল গোপীনাথ বৰদলৈ। তহঁতে অলপ লাগাতকৈ বেছি জান। মনত থাকিব না এতিয়া? গোপীনাথ বৰদলৈ। কলাই কবিচোন এইবাৰ, ভূপেন হাজৰিকাৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল? ছাৰ মনত নাই ছাৰ। মনত নাই? বগাই কচোন। ছাৰ চনটো মনত আছে, কিন্তু ক'ত জন্ম হৈছিল মনত নাই ছাৰ। চনটোৱে কচোন তেতিয়াহ'লে। ছাৰ 1947 চনত। কি ক'লি গাধ? 1947 চন? গৰু, তই এটা মস্ত পণ্ডিত। ভূপেন হাজৰিকাৰ জন্ম 1926 চনৰ 8 ছেপ্টেম্বৰত শদিয়াত হৈছিল। 1947 চনত ভাৰতহে স্বাধীন হৈছিল। মূৰ্খ হাত, গম পালি না এতিয়া? মই কি কৈছোঁ মনত থাকিল না? আছে ছাৰ। আজি হ'ব যা তহঁতে, ভালদৰে পঢ়িবি কিন্তু। হ'ব ছাৰ।